প্রতীকী হিসাবে যে জ্বলাই দিল। দুর্ভাগ্যৰ কথা যে যোৱা 22 তাৰিখে নৱেম্বৰৰ 22 তাৰিখে অকস্মাতে কেন্দ্ৰীয় চৰকাৰে নটিফিকেশ্যন দিয়াৰ মাজেদি যেটো পাৰ্লিয়ামেণ্টত তীব্ৰ বিৰোধিতা কৰাৰ পিছত দীৰ্ঘদিন স্থগিত কৰি ৰখা শ্ৰম কোডক শ্ৰম সংহিতাক এতিয়া মানে প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰাৰ কাৰণে নটিফিকেশ্যন দিছে। আমি CITUৱে তথা আমাৰ সৈতে থকা যি গণতান্ত্ৰিক সংগঠনবিলাকে আমি বাৰে বাৰে আপত্তি কৰি আহিছোঁ, কিয়নো এই শ্ৰম কোডত শ্ৰমিকৰ সংজ্ঞাটো এতিয়া কৰ্মচাৰী হ'ব, এমপ্লয়ী বুলি কৈছে, শ্ৰমিক নহয়, লেবাৰ নহয়। অথচ তেওঁলোকে কিতাপখনক দিছে লেবাৰ সংহিতা। এই যে 18,000 টকা ন্যূনতম দিব লাগে মজুৰি, তাকেই দিব পৰা নাই, অথচ তেওঁলোক এতিয়া কৰ্মচাৰী হৈ গ'ল। কেনেকুৱা ধৰণৰ স্ববিৰোধী কথা। ঠিক তেনেকৈ স্থায়ী কামত আমি স্থায়ী শ্ৰমিকক নিযুক্তি কৰাৰ কথা দাবী কৰি আহিছোঁ, কিন্তু এতিয়া ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট, কাম কৰিব, কাম শেষ হ'ব আৰু গুচি যাব লাগিব। এইটো কোনো তাৰ যিটো চাকৰিৰ যিটো এটা 36 বছৰীয়া চাকৰি কাল এতিয়া আৰু নাথাকিব। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ অগণতান্ত্ৰিক বস্তুবিলাক আনিছে এই শ্ৰম সংহিতাত। আমি ইয়াৰ সেইকাৰণে এইটো গণতন্ত্ৰ বিৰোধী, শ্ৰমিকৰ স্বাৰ্থ বিৰোধী। এই কাৰণে আমি শেষলৈকে যুঁজ দি থাকিম যাতে এই অগণতান্ত্ৰিক শ্ৰম কোড যাতে আমাৰ ৰাজ্যখনত লাগু হ'ব নোৱাৰে। আমি CITUৱে ইয়াত তাৎক্ষণিকভাৱে আজি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ আৰু ইয়াৰ পিছত আমি ব্যাপকভাৱে সমাবেত কৰাৰ মাজেদি কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিয়ে থাকিম যেতিয়ালৈকে এই সংহিতাখন বাতিল নকৰে।